নমস্কাৰ ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এটা অতি জৰুৰী নিৰ্দেশনা আজি ২৬ নৱেম্বৰ আৰু আজি বিদ্যালয়সমূহত এটা বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ পৰা আৰু তাৰিখ আছিল ২১ নৱেম্বৰ ২০২৫। এনেকৈয়ে পত্ৰখনত সকলোখিনি কথা উল্লেখ কৰা আছে। বিভিন্ন বিভাগলৈকে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। তাৰ পৰৱৰ্তী এই অংশখিনি যদি লক্ষ্য কৰা হ'ব, এই অংশখিনিত হয়তো দেখিছে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, স্কুল এডুকেশ্যন, হায়াৰ এডুকেশ্যন, লগতে কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট দিছপুৰ বুলি উল্লেখ কৰিছে। গতিকে বিদ্যালয়সমূহৰ কাৰণে পত্ৰখন গ্ৰহণযোগ্য হ'ব। ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰিছে চেলিব্ৰেশ্যন অফ কনষ্টিটিউশ্যন ডে সংবিধান দিৱস অন 26/11/2025 ৰিগাৰ্ডিং বুলি উল্লেখ কৰিছে। অৰ্থাৎ আজি ২৬ নৱেম্বৰ আৰু আজি সংবিধান দিৱসৰ লগত সংগতি ৰাখি কনষ্টিটিউশ্যন ডে উদযাপন কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। ছাৰ বাইদেউসকল, এই পত্ৰখনত সংবিধান দিৱসৰ সম্পৰ্কত সকলোখিনি কথাই উল্লেখ কৰিছে। তলৰ অংশখিনিলৈ যদি যোৱা হ'ব, এইখিনি দেখা পাইছে। অকণমান মই ডাঙৰকৈ দেখাব চেষ্টা কৰিছোঁ। কনচেপ্ট নোট, চেলিব্ৰেশ্যন অফ কনষ্টিটিউশ্যন ডে সংবিধান দিৱস ইন এ ইউনিক মেনাৰ, বেকগ্ৰাউণ্ড কি, অবজেক্টিভ কি, প্ৰপ'জড ইউনিক চেলিব্ৰেশ্যন কনষ্টিটিউশ্যন ডে সংবিধান দিৱস, এনেধৰণৰ ইয়াত সকলোখিনি কথা উল্লেখ কৰা আছে। তললৈ যদি আপুনি পত্ৰখনৰ তলৰ অংশখিনিলৈ চাব, পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰিছে যে ভাৰতবৰ্ষৰ যি সংবিধান গৃহীত হোৱাৰ স্মৃতিত ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হয় আৰু ২৬/11/২৫ তাৰিখে বছৰজোৰা উদযাপনৰ শিখৰত উপনীত হোৱাৰ কাৰণে হোৱাৰ লগে লগে হামাৰা সংবিধান হামাৰা স্বাভিমান শীৰ্ষক এই বিশেষ দিৱসটোৰ ভাৰতবৰ্ষই বছৰজোৰা উদযাপনৰ ধাৰাবাহিকতাৰে সংবিধানত সন্নিৱিষ্ট নীতি নিয়ম আৰু মূল্যবোধৰ প্ৰতি আমাৰ দায়বদ্ধতাক উজ্জ্বল কৰি আৰু পুনৰ দৃঢ়ভাৱে সমগ্ৰ দেশতে এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু একেবাৰে এই অংশখিনিত উল্লেখ কৰিছে যে গতিকে চৰকাৰৰ নিৰ্দেশ অনুসৰি সকলো নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হ'ল বুলি উল্লেখ কৰিছে। এইখিনি আছিলে কথা আৰু আশা কৰিছোঁ আপোনালোকে উপকৃত হ'ব। আৰু পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।